নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে ২৭ আগষ্ট। ৰাজ্যৰ মহিলাসকলৰ বাবে এটা ভাল খবৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লাখ লাখ মহিলাৰ একাউণ্টত সোমাই দিব ধনৰাশি। এটা নহয় দুটা নহয় ৭টাকৈ আঁচনি টকা সোমাব আপোনাৰ একাউণ্টত। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰী বেংক একাউণ্টত ১২৫০ টকাৰ পৰিৱৰ্তে প্ৰদান কৰা হ'ব ১৫০০কৈ টকা। লগতে লাখ লাখ আত্মগত মহিলাৰ বাবে এটা ভাল খবৰ। প্ৰতিগৰাকী আত্মগত মহিলাৰ একাউণ্টত আকৌ ১০০০০কৈ টকা প্ৰদান কৰিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদ জগাই বৃহৎ মন্তব্য কৰিছে। যদিও পুৰা ৰেচন কাৰ্ড নাই, নতুনকৈ লাভ কৰিব ৰেচন কাৰ্ড থাকিলে লাভ কৰিব বহুতো সুবিধা। লগতে যিসকল ব্যক্তি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছে অতি শীঘ্ৰে পাব চৰকাৰী ঘৰৰ টকা। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ৰ এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ১৭ ছেপ্টেম্বৰ মনত ৰাখক আপুনি, কিয়নো ১৭ ছেপ্টেম্বৰ অৰ্থাৎ বিশ্বকৰ্মা পূজাৰ দিনাই লাখ লাখ মহিলাই লাভ কৰিব চৰকাৰী ধন। প্ৰতিগৰাকী মহিলাই একাউণ্টত সোমাব অৰুণোদয়ৰ ধনৰাশি। ১৭ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিনৰ দিনাই লাভ কৰিব এই ধনৰাশি। মন্ত্ৰী কেশৱ মহন্তই কৰিলে ডাঙৰ ঘোষণা। শীঘ্ৰে আপডেট কৰক আপোনাৰ একাউণ্ট। যদি আপোনাৰ একাউণ্টটো সক্ৰিয় হৈ থকা নাই তেনেক্ষেত্ৰত অতি শীঘ্ৰে সক্ৰিয় কৰি লৈ লওক আপোনাৰ একাউণ্ট, অন্যথা আপোনাৰ একাউণ্টত আপুনি টকা নাপাব। অৰুণোদয় 2.0 অৰুণোদয় 3.0 এতিয়া একলগ কৰা হৈছে। যদি অৰুণোদয় 3.0ত কোনে আবেদন কৰিছে অতি শীঘ্ৰে আপডেট কৰক আপোনাৰ একাউণ্ট। যদি আপোনাৰ একাউণ্টৰ লগত আপুনি ডিবিটি লিংক নকৰে তেনেক্ষেত্ৰত আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকা নাপাব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা নহয় দুটা নহয় কেইবাটাও বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, NRCৰ নামত প্ৰতীক সাজেলাই টুপি দিলে ৰাইজক। কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বিভিন্ন খেলিমেলিৰ মাজতে প্ৰস্তুত হৈছে NRC। গোটেই NRCখন টুপি ছিষ্টেমত প্ৰস্তুত হ'ল বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। প্ৰথমে প্ৰতীক সাজিলাই ৰাইজক টুপি দিলে আৰু চবে মিলি ৰাইজক টুপি পিন্ধালে। শীঘ্ৰেই NRC প্ৰক্ৰিয়াটো শুদ্ধ কৰা হ'ব। অলপ পৰিৱেশ আহিলেই NRC শুদ্ধ কৰা হ'ব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই NRCক লৈ বৃহৎ মন্তব্য কৰিছে। হয় বন্ধু বান্ধৱীসকল, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই NRCক লৈ যিটো মন্তব্য কৰিছে আপুনি কি ক'ব? যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ঘোষণা হ'ল BTCৰ নিৰ্বাচনৰ দিন। ২২ ছেপ্টেম্বৰত হ'ব BTCৰ নিৰ্বাচনৰ ভোট গ্ৰহণ। ২৬ ছেপ্টেম্বৰত হ'ব ভোট গণনা। মনোনয়ন দাখিলৰ অন্তিম তাৰিখ হৈছে ২ ছেপ্টেম্বৰ। মনোনয়ন পৰীক্ষা হ'ব ৪ ছেপ্টেম্বৰত। মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম তাৰিখ হৈছে ৬ ছেপ্টেম্বৰ। ৰাজ্যিক নিৰ্বাচন আয়োগে জাৰি কৰিছে এই জাননী। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, দুৰ্গা পূজাক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। ধুবুৰীত বাহাল থাকিব কঠোৰ নিৰ্দেশনা। খেলিমেলি কৰিলে ল' হ'ব একশ্যন। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদ প্ৰদান কৰিছে। দুৰ্গা পূজাৰ প্ৰাকখনত ধুবুৰীক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে। ধুবুৰীত বাহাল থাকিব কঠোৰ নিৰ্দেশনা। পূৰ্বৰ কঠোৰ নিৰ্দেশ এতিয়ালৈকে বাতিল কৰা নাই। ধুবুৰীত যদি কোনোৱাই গণ্ডগোল কৰে বিপদ আছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল যোগাই বৃহৎ মন্তব্য কৰিছে। ধুবুৰীত কোনো গণ্ডগোল নাই, ধুবুৰীত কোনো গণ্ডগোল কৰিবলৈ দিয়া নহ'ব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে সংবাদমেল যোগে। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ভয়ংকৰভাৱে আৰম্ভ হৈ গৈছে উচ্ছেদ অভিযান। জিলা আয়ুক্তৰ ঘোষণাৰ পিছতে নামিছে গাড়ীয়ে গাড়ীয়ে প্ৰশাসনৰ লগ। হয় বন্ধু বান্ধৱীসকল, আৰক্ষীৰ জোতাৰ শব্দত উচ্ছেদিতৰ মাজত লাগিছে এতিয়া হাহাকাৰ। সাজু হৈছে নগাঁও প্ৰশাসন। জুৰিয়াত, বালিকটীয়া আৰু জেঙুনিত চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান। অৱশেষত আৰক্ষীয়ে ভয়ংকৰভাৱে উচ্ছেদ অভিযান আৰম্ভ কৰিছে। বটদ্ৰৱা মৌজাৰ বালিসত্ৰ কিসমতৰ ৩ নং চৰকাৰী দাগত জেঙুনিত চলিছে উচ্ছেদ অভিযান। কেৱল এয়াই নহয়, আলুটাঙনি মৌজাৰ বালিকটীয়া আৰু জেঙুনি কিসমতৰ বেদখলকাৰীক পূৰ্বেও দিয়া হৈছিল জাননী। বেদখলকাৰীৰ কবলত থকা ১৯,৯০৭ বিঘা মাটি বেদখলমুক্ত কৰিবলৈ সাজু হৈছে নগাঁও প্ৰশাসন। হয় বন্ধু বান্ধৱীসকল, এটা বিগ আপডেট আহি পৰিছে। ইয়াৰ বিষয়ে জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, উচ্ছেদ চলা অঞ্চলত ভোটাৰ তালিকাৰ পৰা নাম কটা যাব উচ্ছেদিতৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উচ্ছেদ আৰম্ভ কৰি কেইবাটাও বৃহৎ মন্তব্য কৰিছে। ডাঙৰ এলানি ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বেদখলকাৰীৰ মূল উদ্দেশ্য আছিল উজনি আৰু উত্তৰ অসম। হয় বন্ধু বান্ধৱীসকল, এটা ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বেদখলকাৰীৰ মূল উদ্দেশ্য আছিল
উত্তৰ অসম আৰু উজনি অসম বুলি মন্তব্য কৰিছে আচলতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিটো মন্তব্য কৰিছে আপুনি কি ক'ব আচলতে বেদখলকাৰী মূল উদ্দেশ্য আছিল নেকি উজনি আৰু উত্তৰ অসম পাৰ কৰা কিন্তু ইয়াক কোনোপথে হ'বলৈ দিয়া নহ'ব বুলি হুংকাৰ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আমাৰ উচ্ছেদ অভিযান নিয়ন্ত্ৰণৰ বাবে চলি থাকিব আমাৰ প্ৰচেষ্টা হ'ব ইতিমধ্যে উচ্ছেদ হোৱাসকলে যাতে উজনি আৰু উত্তৰ অসমক বেদখল কৰিব নোৱাৰে অনুপ্ৰৱেশকাৰী যাতে উজনি উত্তৰ অসমক বেদখল কৰি ভাবুকি সৃষ্টি কৰিব নোৱাৰে সেয়া অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লক্ষ্য উচ্ছেদিতসকলক উচ্ছেদ হোৱাৰ পিছতে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে উচ্ছেদিতসকলক উচ্ছেদ হোৱা অঞ্চলৰ ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা হ'ব নাম যদি আপোনাৰ গাঁও বা অঞ্চলত উচ্ছেদ কৰা হৈছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা বেয়া খবৰ কিয়নো আপোনাৰ নামটো কৰ্তন কৰা হ'ব ভোটাৰ তালিকাৰ পৰা নামনি আৰু মধ্য অসম আমি বচাব নোৱাৰিলোঁ আমি আৰু আগত প্ৰজন্ম বিফল হ'ল কিন্তু এতিয়া উজনি আৰু উত্তৰ অসমক বচাব লাগিব বেদখল কৰিবলৈ দিয়া নহ'ব উচ্ছেদৰ লগে লগে ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা হ'ব নাম মাৰ্গেৰিটালৈ যিসকল মানুহ আহিছে তেওঁলোকৰ মাৰ্গেৰিটাৰ সৈতে কোনো ধৰণৰ পৰিচয় নাই তেনেকুৱা মানুহক উচ্ছেদ কৰা হ'বই ব্যৱস্থা হ'ব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইবাৰ উচ্ছেদ মানে উচ্ছেদিতৰ সেই অঞ্চলৰ ভোটাৰ তালিকাত নাম নাথাকে হয় বন্ধু-বান্ধৱীসকল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে সংবাদমেলযোগে তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ গণতন্ত্ৰ সংবিধান ৰক্ষাৰ স্বাৰ্থত একত্ৰিত হৈছে বিৰোধী বিজেপিৰ বিৰুদ্ধে এবাৰ ঐক্যবদ্ধভাৱে যুঁজ দিব বিৰোধীয়ে নিৰ্বাচনী বৈতৰণি পাৰ হ'বলৈ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে হয় বন্ধু-বান্ধৱীসকল নিৰ্বাচনী বৈতৰণি পাৰ হ'বলৈ মেৰু বিভাজনৰ ৰাজনীতি কৰিছে বিজেপিয়ে বন্ধ কৰা হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হিন্দু মুছলমানৰ ৰাজনীতি বিজেপি চৰকাৰৰ দিনত বন্ধ হ'ল 8,364খন চৰকাৰী বিদ্যালয় জনজাতীয় লোকৰ 49,000 বিঘা মাটি আদানী আম্বানীক গতাব বিচাৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমত শ্ৰীলংকা সদৃশ পৰিৱেশৰ সৃষ্টি কৰিব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাই অসমৰ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰিবলৈ কংগ্ৰেছত চামিল হওক বিৰোধী মঞ্চত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈ পৰিছে অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈ হয় বন্ধু-বান্ধৱীসকল লুৰিণজ্যোতি গগৈ যিকেইটা মন্তব্য কৰিছে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ভোট চুৰিৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিছে লাখ লাখ জনতা মহাৰাষ্ট্ৰ হাৰিয়ানা কৰ্ণাটকৰ নিৰ্বাচনত ভোট চুৰি কৰিছিল বিজেপিয়ে কৰ্ণাটকৰ এটা সমষ্টিত সৃষ্টি হৈছিল 1 লাখ ভুৱা ভোটাৰ নিৰ্বাচন আয়োগক তথ্য সহকাৰে সকলো প্ৰমাণ দিয়া হৈছিল কিন্তু অভিযোগসমূহৰ এটাও উত্তৰ নিদিলে নিৰ্বাচন আয়োগে বিহাৰত ভোটাৰ অধিকাৰ যাত্ৰাত অংশ লৈ সৰব হৈ পৰিছে ৰাহুল গান্ধী নিৰ্বাচন আয়োগৰ কাম হৈছে শুদ্ধ ভোটাৰ তালিকা প্ৰস্তুত কৰা কিন্তু নিজৰ দায়িত্ব সঠিকভাৱে পালন কৰা নাই নিৰ্বাচন আয়োগে বিহাৰত কোনোপথে বিজেপিক এইবাৰ ভোট চুৰি কৰিবলৈ দিয়া নহ'ব ভোট চুৰিৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিছে লাখ লাখ জনতা হয় বন্ধু-বান্ধৱীসকল ৰাহুল গান্ধীয়ে হুংকাৰ প্ৰদান কৰিছে আচলতে ৰাহুল গান্ধীয়ে যিকেইটা অভিযোগ উত্থাপিত কৰিছে বিজেপিক লৈ আচলতে বিজেপিয়ে ভোট চুৰি কৰা নেকি যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ বাংলাদেশী তথা উচ্ছেদক লৈ সৰব হৈ পৰিছে গৌৰৱ গগৈ 10 বছৰে শাসনত থাকি বিদেশীৰ নামত কি কৰিলে বিজেপিয়ে অসমত উচ্ছেদ কৰা মানুহৰ ভিতৰত কিমান বাংলাদেশী পালে আৰু কিমান ধৰিলে বিজেপি চৰকাৰে যদি উচ্ছেদিতসকলক সন্দেহযুক্ত তেন্তে তদন্ত কৰি শীঘ্ৰে ব্যৱস্থা হাতত লওক ভাৰতীয় নে বিদেশী চিনাক্ত কৰি সীমান্তলৈ যাওক বিজেপি চৰকাৰে কেৱল আদানী আম্বানীৰ বাবেহে ব্যস্ত থাকে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ছায়েদা হামিদৰ বিতৰ্কিত মন্তব্যৰ প্ৰতিক্ৰিয়া দি এনেদৰে ক'লে গৌৰৱ গগৈয়ে কংগ্ৰেছ দল বাংলাদেশীৰ পক্ষপাতী নহয় বুলি মন্তব্য কৰিছে গৌৰৱ গগৈয়ে হয় বন্ধু-বান্ধৱীসকল বাংলাদেশী তথা উচ্ছেদক লৈ গৌৰৱ গগৈয়ে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ অৰুণোদয় আঁচনি লাখ লাখ হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ আহি পৰিছে শীঘ্ৰে সংগ্ৰহ কৰক মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনিৰ প্ৰপত্ৰ এই প্ৰপত্ৰ পূৰণ কৰি জমা দিলে লাভ কৰিব 250 টকাৰ ৰাজসাহায্য প্ৰতিটো ৰন্ধন গেছৰ চিলিণ্ডাৰত আপোনাৰ হিতাধিকাৰী পৰিয়ালে লাভ কৰিব ৰাজসাহায্য ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব এই সুবিধা ইয়াৰ বাবে আপোনাৰ আধাৰ কাৰ্ডৰ নম্বৰ সন্নিৱিষ্ট কৰিব লাগিব পঞ্জীয়নভুক্ত মোবাইল নম্বৰ দিব লাগিব অৰুণোদয় হিতাধিকাৰীৰ নাম আৰু অৰুণোদয় আইডি শুদ্ধভাৱে দিব লাগিব প্ৰপত্ৰ পূৰণ কৰি দিলেই লাভ কৰিব 250 টকাৰ ৰাজসাহায্য পলম নকৰি আজি আপুনি সংগ্ৰহ কৰক এই প্ৰপত্ৰ অৰুণোদয় আঁচনি লাখ লাখ হিতাধিকাৰীৰ বাবে এটা ডাঙৰ খবৰ আজিৰ ভিডিঅ'টো সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰক আৰু অতি শীঘ্ৰে আপুনি প্ৰপত্ৰটো ফিল আপ কৰক
তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ আপুনি গছপুলি ৰুইছিল নে আজিৰ পৰা পাব চৰকাৰৰ 10,000 কোটি টকা আজিৰ পৰা 28 ছেপ্টেম্বৰলৈকে লাখ লাখ মহিলা একাউণ্টত 10,000 কোটি টকা প্ৰদান কৰিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুকলি হল ধন বিতৰণৰ তাৰিখ সাজু হল তালিকা 1 ছেপ্টেম্বৰত পাথাৰকান্দিৰ মহিলাই লাভ কৰিব 10,000 কোটি টকা 5টা সমষ্টিৰ মহিলাক চৰকাৰে প্ৰদান কৰিছে 10,000 কোটি টকাৰ চেক আপুনি 10,000 কোটি টকাৰ চেক পাইছে না নাই কমেণ্ট কৰি জনাই দিব 2 ছেপ্টেম্বৰত হজাৰ মহিলাই লাভ কৰিব 10,000 কোটি টকা 3 ছেপ্টেম্বৰত জালুকবাৰী আৰু লাহৰিকটৰ মহিলাই লাভ কৰিব 10,000 কোটি টকা 4 ছেপ্টেম্বৰত ডিকজুলিৰ মহিলাই লাভ কৰিব 10,000 কোটি টকা 6 ছেপ্টেম্বৰত মানকচৰৰ মহিলাই লাভ কৰিব 10,000 কোটি টকা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সভাপতি সভাই 10,000 কোটি টকাৰ চেক প্ৰদান কৰিব মহিলাসকলক 16 ছেপ্টেম্বৰত গৌৰীপুৰৰ মহিলাই লাভ কৰিব 10,000 কোটি টকা আত্মগোটৰ প্ৰতিজন মহিলাই লাভ কৰিব এই 10,000 কোটি টকা 25 ছেপ্টেম্বৰত বিশ্বনাথৰ মহিলাই পাব 10,000 কোটি টকা 26 ছেপ্টেম্বৰত জোনাৰ মহিলাই পাব 10,000 কোটি টকা 27 ছেপ্টেম্বৰত তিনিচুকীয়াৰ মহিলাই পাব 10,000 কোটি টকা 28 ছেপ্টেম্বৰত ৰংহাঙৰ মহিলাই পাব 10,000 কোটি টকা তাৰিখ অনুযায়ী প্ৰতিগৰাকী মহিলাই প্ৰদান কৰা হ'ব 10,000 কোটি টকা চেক বন্ধু বান্ধৱীসকল আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'